সদৌ আসাম দেউরি ছাত্র সংস্থার উদ্যোগে এক গুরুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। সদৌ আসাম দেউরি ছাত্র সংস্থার উদ্যোগে দেউরি জাতীয় সংগঠন, বিশিষ্ট ব্যক্তি এবং বুদ্ধিজীবীদের মধ্যে এক গুরুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। দেউরি জনগোষ্ঠীর বিভিন্ন সমস্যা সমাধানের দাবিতে বিভিন্ন সময় প্রতিবাদ করে আসার পরেও সরকারের প্রতিশ্রুতি পূরণে ব্যর্থ হওয়ার অভিযোগ। ভিআইপি রোড স্থিত ভীমবর দেউরি ভবনে অনুষ্ঠিত হয় এই বৈঠক। সরকার ডিসেম্বর মাসের ভেতরে দেউরিদের সমস্যা সমাধান না করলে প্রতিবাদ সাব্যস্ত করার হুমকি। যে আমার অটোনমাস কাউন্সিল অলরেডি আমার দিয়া হয়েছে, কিন্তু আমি বিচাৰিছোঁ মানে কি হয় 6 শিডিউল ডিমাণ্ড, যেনেকৈ বড়োলেণ্ডক দিয়া হৈছে, কাৰ্বি আংলঙত দিয়া হৈছে। চ' এতিয়া আমি গম পোৱা মতে আমাৰ মিচিং অটোনমাস কাউন্সিলকো দিবলৈ গৈ আছে। সেইগতিকে আমি দেউৰীৰ যিটো অটোনমাস কাউন্সিল আমাৰ গঠিত হ'ল, আৰু সেই গতিকে আমাৰ দেউৰী অটোনমাস কাউন্সিলকো 6 শিডিউলত আমাৰ ৰাখিবৰ কাৰণে বা অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি 6/9/2024 তাৰিখে আমি ৰাষ্ট্ৰপতি ভৱনত গৈ দেউৰী পিপুল জাষ্টিছ ফৰামৰ নেতৃত্ববৃন্দই গৈ পিনি আমি চেণ্ট্ৰেল মানে কেন্দ্ৰীয়ভাৱে আমি প্ৰধানমন্ত্ৰীক আমি এটা চুমাৰপত্ৰ দিয়া হৈছিলে যে 6 শিডিউল আমাক কিয় লাগে বা কি বেচিছত দিব পৰা যায়। সেই গোটেইখিনি আমি হিষ্টৰিকেল দেউৰী কি কি আছে, দেউৰী আমাৰ ব্ৰেকগ্ৰাউণ্ডত কি হয়, আমাৰ কি বেচিছত দিব লাগে, সেইখিনি গোটেই আমি ইয়াতে আমাৰ চুমাৰপত্ৰত আমি দিয়া হৈছিলে। আৰু সেই গতিকে আজি যিটো আমাৰ গোটেই দেউৰী জনগোষ্ঠীটো দল সংগঠন আৰু বুদ্ধিজীৱী, শিক্ষাবিদ যিমান আছে, ৰাজনৈতিকভাৱে যিমান মানুহ জড়িত হৈ আছে, সকলোৱে আজি যৌথভাৱে আমাৰ আজি এটা সম্পূৰ্ণ কি হয় সভা আয়োজন কৰা হৈছে ভীমবদী ভৱনত। সেই গতিকে আপোনালোকে ভাবক যে দেউৰী জনগোষ্ঠী এটা হৈছে ক্ষুদ্ৰ জনগোষ্ঠী অসমৰ ভিতৰত, ক্ষুদ্ৰতম জনগোষ্ঠী। আজি আমাৰ ভাষা, ৰীতি নীতি, পৰম্পৰা, আমাৰ সাংস্কৃতিক দিশৰ পৰা গোটেই আমি সম্পূৰ্ণ কি হয় হেৰাই যোৱা আমাৰ অপ্ৰকম হৈছে। এই হেৰাই যোৱা জনগোষ্ঠীটো যদি আমি যদি বিশ্বৰ ভিতৰত যদি জীয়াই ৰাখিব লাগে, তেতিয়াহ'লে আমাক যদি 6 শিডিউলত অন্তৰ্ভুক্ত নকৰে, এই জাতিটো হেৰাই যাবলৈ আৰু বেছিদিন আমাক ইয়াত কি হয় বেছিদিন আমাক ৰখিব লগা নহয়। খুব কম দিনৰ ভিতৰতে এই জাতিটো হেৰাই যাব, বিলুপ্তি হৈ যাব। সেই গতিকে আমাৰ 6 শিডিউলটো যে আমাক কিহৰ কাৰণে লাগে, সেই বস্তুটো আমি মাননীয় প্ৰধানমন্ত্ৰী লগতে আমাৰ ট্ৰাইবেল মিনিষ্টাৰ কেন্দ্ৰীয় জয়ৰাম আমাৰ ডাঙৰীয়াক আমি চুমাৰপত্ৰ দিয়া হৈছে। আৰু লগতে যে আপোনালোকে হয়তো জ্ঞাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যেনেদৰে ট্ৰাইবেল বেল্টৰ ব্লকৰ আমি মাটিখিনি যেনে কচুতলি উচ্ছেদ কৰি দেখুৱাই দিয়া হৈছে, আমি বিচাৰোঁ অসমত 16খন জিলাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমাৰ মাটি আছে। প্ৰায় 4 লাখ বিঘাতকৈ আমাৰ সম্পূৰ্ণ আমাৰ ট্ৰাইবেল বেল্টৰ মাটি আছে। কিন্তু অসম চৰকাৰে যিটো পদক্ষেপ লৈছে আমি ভাল পাইছোঁ, আদৰণি জনাইছোঁ। কিন্তু তাৰ লগতে নিৰ্দিষ্ট এটা কেটেগৰী মানুহক কিন্তু টাৰ্গেট কৰি ল'লে নহ'ব। আজি আপোনালোকে যদি চুনাৰপুৰত চোৱা যায়, যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।